এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। সেই অনুসৰি অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আৰু ৭ আগষ্টৰ পৰা নিযুত মইনা আৰু নিযুত বাবু আঁচনি আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগষ্টৰ পৰাই চৰকাৰে ৰাজসাহায্যযুক্ত চাউল, চেনি আৰু দাইলৰ বিতৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব। ইপিনে স্নাতক ছাত্ৰ ছাত্ৰীসকলে অহা ছেপ্টেম্বৰৰ পৰা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত সুবিধা লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি ৰাজ্য চৰকাৰে শীঘ্ৰে ২ লাখ চৰকাৰী পদত নতুন নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে পূৰ্বৰ হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদানৰ লগতে নতুনকৈ ৫০,০০০ যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। ভূমি সংস্কাৰ তথা খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ১, ২ আৰু ৩ৰ অধীনত ইতিমধ্যে প্ৰায় ১০ লাখ লোক উপকৃত হৈছে যদিও বহু লোক এতিয়াও এই সুবিধাৰ পৰা বঞ্চিত হৈ থকাত অহা ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰাৰ ৪ৰ্থ পৰ্যায় মুকলি কৰা হ'ব। বঞ্চিত লোকসকলে বিশেষ অনলাইন পৰ্টেলযোগে ভূমি সম্পৰ্কীয় অভিযোগ দিয়াৰ লগতে প্ৰতিকাৰৰ বাবে আবেদন দাখিল কৰিব পাৰিব। আমি ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰা ৪ আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰা সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দিম। ডঃ শৰ্মাই কালি নিজৰ পুথিভঁৰালৰ পৰা পোনপটীয়াকৈ ভাষণ দি ৰাজ্যৰ প্ৰতিটো পৰিয়ালকে ঘৰুৱা পুথিভঁৰাল বা কিতাপেৰে ভৰা আলমিৰা একোটা ৰাখি পঢ়াৰ সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি ৩:৩০ বজাত পাঞ্জাৱৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰেল আৰু খাদ্য প্ৰসংস্কৰণ উদ্যোগ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল'ব। এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে নৰূপত সজাই তোলা হৈছে। উত্তৰ পূব ভাৰতৰ একমাত্ৰ মুক্ত আৰু দূৰৱৰ্তী উচ্চ শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিভিন্ন বিজ্ঞান পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰৱৰ্তী শিক্ষা ব্যুৰোৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত মাহৰ পৰাই দূৰৱৰ্তী পদ্ধতিৰে গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ লগতে গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিব। আগ্ৰহী আৰু অৰ্হতাসম্পন্ন শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনত গণিত বিষয়ৰ স্নাতক পাঠ্যক্ৰমতো নামভৰ্তি কৰিব পাৰিব। ইয়াৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত উল্লেখ থকাৰ দৰে কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়োৱা সম্পূৰ্ণ বহুবিভাগীয় শিক্ষা সেৱা প্ৰদানকাৰী বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ'ল। ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ গণিত, বিজ্ঞান, প্ৰযুক্তিবিদ্যা, বাণিজ্য প্ৰশাসন আৰু যোগ বিষয়ক স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিছিল। গুৱাহাটীৰ বৰজাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে চলিত বৰ্ষৰ বিশ্বৰ আটাইতকৈ ধুনীয়া বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰিক্স ভাৰ্চেলিছ নামৰ সংস্থাটোৱে বিমানবন্দৰটোলৈ এই স্বীকৃতি আগবঢ়াইছে। গুৱাহাটী বিমানবন্দৰৰ উপৰি নবী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকো এই তালিকাত স্থান দিয়া হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া ১২:০৫ শুনিবলৈ পাব।